নমস্কাৰ আপোনালোক সকলোকে নয়নাস ক্ৰিয়েচনৰ অন্য এটি নতুন ভিডিঅ'লৈ মই নয়নাই স্বাগতম জনাইছো। আজি আকৌ এযোৰ মেখেলা চাদৰৰ ডিজাইন আপোনালোকৰ মাজলৈ লৈ আহিছো। এনেকুৱা মেখেলা চাদৰ মানে এইটো আজি যিটো দেখাবলৈ লৈছো এইটো এনেকুৱা মেখেলা চাদৰৰ ডিজাইন মই আপোনালোকক আগতে দেখুৱা নাই। ময়ো মানে প্ৰথমবাৰে কৰিছো। আপোনালোকক ভাবিলে এবাৰ দেখাই দিও। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিলে গম পাব মই কেনেকৈ কি কৰিছো। আৰু আপোনালোকে বহুতে কৰিছেও বাৰু, কিন্তু মই প্ৰথমবাৰ কৰিছো সেইভাবে ভাবিলো আপোনালোকক দেখাই দিও। এযোৰ মানে কটন মেখেলা চাদৰ লৈছো। তাত মই ফুলটো যেহেতু ব্ল্যাক কালাৰ দি কৰিম সেই ভাবিলো মই ব্ল্যাক কালাৰৰ লেসটো লগাই দিও। কামখিনি কৰি থাকোতে মাজতে ধুনীয়াকৈ ৰামধেনু ওলালে, বৰষুণ দি আছিল যেহেতু তাৰ মাজতে আপোনালোককো ভাবিলো দেখাই দিও। মই ফুলটো লগাই হৈ মানে কামটো কৰিবলৈ লৈছো। আপোনালোকে দেখি গম পাইছে নিশ্চয়। হয়, মই স্ক্ৰীন প্ৰিন্টিং কৰিব লৈছো। কাপোৰযোৰত মই স্ক্ৰীন প্ৰিন্টিং কিট এটা অৰ্ডাৰ কৰি আনিছিলো। আগতে এযোৰ কৰিলো বাৰু, কিন্তু সেইযোৰ ভিডিঅ' কৰা নহলে। এইযোৰ মই নিজৰ বাবে কৰিছো। ভাবিলো কি ভিডিঅ' এটা কৰি লওঁ। চাদৰখন তেতিয়া আপোনালোকে দেখিলে মই ধুনীয়াকৈ ফ্লাৱাৰ লেসটো চাৰিওফালে লগাই ললো। লৈ পেলাই মই ব্ল্যাক কালাৰেৰে মানে ফুল কেটা বনাই লম। ফুলৰ ডিজাইনটো মই কপৌ ফুল ডিজাইনটো লৈছো। মোৰ ওচৰত প্ৰায় 8টা মান ডিজাইন আছে। তাৰ ভিতৰত ভাবিলো কপৌ ফুলৰ ডিজাইনটো দেখিবও ধুনীয়া লাগে। বহুত দিনৰ পৰা ভাবি আছিলো কাপোৰ এযোৰ কৰিম বুলি, কিন্তু সময়টো অকমান মিলা নাছিলে আৰু ভাবিলো আজি যিয়ে নহওক মই কৰিমেই। দোকানৰ পৰা আহি ৰাতি ভাত পানী খাই ভাবিলো আৰম্ভ কৰি দিও। ফুলটো ধুনীয়াকৈ মই স্ক্ৰীনখন পাৰি লৈ পেলাই ওপৰত ব্ল্যাক কালাৰটো দি পেলাই বনাই ললো। প্ৰথম ফুলটো ইমান ভালকৈ নবহিলে বাৰু, যেহেতু মই ইমান মানে এক্সপাৰ্ট নহয়, ভালকৈ নবহিলে। ধুনীয়াকৈ ফুলকেইটা মই কৰি ললো। অৱশ্যে মই চাদৰখনৰ এটা ভালহে কৰিলো, বাকীখিনি মানে মোৰ দ্বাৰাই নহ'ল আৰু। কোনবাটো ফুলত অকণমান ৰং বেছিকৈ লাগে, কোনবাটোত অলপ কমকৈ লাগে। সেয়েহে মই বাকীখিনি নকৰি পেলাই মই হাজবেণ্ডকে দি দিলোঁ। বাকীখিনি তেনে কৰি দিলে। চাদৰখনৰ আচলখিনি মই কৰিছোঁ। আপোনালোকে দেখিলে গমেই পাব মাজে মাজে ক'ৰবাত মানে বহা নাই ফুলটো। তো মই ভালকৈ জনা নাছিলোঁ আৰু মই যিহেতু কৰা নাই, প্ৰথমবাৰে কৈছোঁ আপোনালোকক কৈছোঁৱে। আগতে এদিন বনাইছিলোঁ, সেইদিনা ভিডিঅ' কৰা নহ'লে, আজি এইটো ছেকেণ্ড টাইম মানে এনেকৈ মই কৰিছোঁ। চাদৰখনৰ এটা ছাইড হৈ গ'ল। আপোনালোকে ফুলটো চালে গম পাব। আৰু কাপোৰযোৰ যিহেতু মানে কটন, গৰমত পিন্ধিবৰ কাৰণে বহুত ভাল আৰু উকাকৈ পিন্ধিবও ভাল নালাগে। সেইবাবে ভাবিলোঁ স্ক্ৰীন প্ৰিণ্টিঙে কৰি লওঁ। কিটটো আনি থৈ দিছিলোঁ। আপোনালোকেও যদি এনেকৈ বনাব বিচাৰে মোৰ ওচৰত বনাব পাৰে। আপোনালোকে যেনেকুৱা কালাৰত বিচাৰে তেনেকুৱা কালাৰতে মই বনাই দিম। আৰু যদি আপোনালোকেও নিজেও বনাব বিচাৰে এইটো আনি ল'ব পাৰে কিটটো। ধুনীয়াকৈ মই চাদৰখনৰ এটা ছাইড কৰি আছোঁ আৰু আপোনালোকে চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু ফুলৰ কালাৰটো আপোনালোকে বেলেগো দিব পাৰে, একো কথা নাই। মই যিহেতু মানে ফ্লাৱাৰ লেছটো পাৰিখিনি ব্লেক লগাইছোঁ, সেইবাবে ফুলটো ব্লেক কৰিয়ে লগাইছোঁ। আৰু আপোনালোকেও যদি মোৰ পৰা ল'ব বিচাৰে তেতিয়াহ'লে মোক মানে কমেণ্ট কৰি জনাব যেনেকুৱা কালাৰত লাগে, বা ফুলটোৰ কালাৰ বা কাপোৰযোৰৰ কালাৰ যেনেকুৱাকৈ লাগে মই তেনেকৈ বনাই দিব পাৰিম। আৰু উকাকৈ মানে গৰমত যিহেতু কটন কাপোৰবিলাক পিন্ধি ভাল লাগে, আৰু এইকেইযোৰ কাপোৰকেইযোৰ উকাকৈ পিন্ধাতকৈ এনেকৈ ফুলটো বনাই ল'লে দেখিবও অকণমান ধুনীয়া লাগে আৰু মানে পিন্ধিলেও ভাল দেখি। আৰু আপোনালোকেও যদি বনাব বিচাৰে মোক কমেণ্ট কৰি জনাব। মোৰ চাদৰখনৰ এটা ছাইড আচলখিনি 3 লাইন কৰি দিছোঁ, এনেকৈ হোৱা কৰিলোঁ। বাকীখিনি আৰু মোৰ দ্বাৰাই নহ'ল আৰু মই হাজবেণ্ডক দি দিলোঁ। তেওঁ বাৰু মোক মানে বহুত বেছি ছাপোৰ্ট কৰে আৰু হেল্পো কৰি দিয়ে এইবিলাক কামত। মানে মই নোৱাৰা কামখিনিত মোক বহুত বেছি হেল্প কৰে। মানে প্ৰায়ভাগ কামতে মোক হেল্প কৰি দিয়ে আৰু সেইটো ফালৰ পৰা ক'ব গ'লে মই লাকি আৰু। আপোনালোকে দেখিলে গমেই পাব মই কৰাখিনি কেনেকুৱা হৈছে আৰু তেওঁ কৰাখিনি কেনেকুৱা হৈছে। মই বনোৱাখিনিত কোনোবাটোত ফুলটোত ৰং অলপ কম হৈছে, ক'ৰবাত বেছি হৈছে। দেখিছেনে? তেওঁ কৰাখিনি একদম পাৰফেক্ট হৈছে আৰু ধুনীয়া হৈছে। বাকীখিনি তেওঁৱে কৰিলে বাৰু, আৰম্ভণিখিনিহে মই কৰিলোঁ এটা ছাইডে। তাৰপিছত তেওঁক ক'লোঁ যে মই পাৰা নাই আৰু কৈ দিয়াত তেওঁৱে বাকীখিনি মোক গোটেইখিনি কাপোৰযোৰ মানে ৰেডি কৰি দিলে আৰু ওলাই। ধুনীয়াকৈ তেওঁ মানে একদম বহি লৈছে আৰু কমফৰ্টেবলকৈ বহি লৈ পেলাই
হৈ গ'ল চাদৰখন কমপ্লিট মানে 3 লাইনকৈ দিছোঁ আঁচলখিনিত আৰু মাজে মাজে মানে পাৰিখিনিত আৰু এটা এটাকৈ দি দিছোঁ আৰু মাজৰ ফালে দি দিয়া নাই একেধৰণে মই চাদৰখন যেনেকৈ কৰি লৈছোঁ একেধৰণে মই মেখেলাখনতো কৰি লৈছোঁ আৰু কাপোৰ কেইযোৰত ব্লাউজ পিচ নাছিলে আচলতে মানে যিকেইযোৰ মই মেখেলা চাদৰ কেইযোৰ আনিছিলোঁ কটনৰ সেইকেইযোৰত ব্লাউজ পিচ নাছিলে তো মই সেইকাৰণে মানে ব্লেক কালাৰৰ ব্লাউজ দিয়ে পিন্ধিছোঁ হৈ গ'ল গোটেই চাদৰখন কমপ্লিট ফুলটো বৰ ধুনীয়া লাগিছে আৰু কাপোৰযোৰ যিহেতু অকণমান লাইট কালাৰ আছিলে তাতে ব্লেক কালাৰৰ ফুলটো ধুনীয়াকৈ ফুটি উঠিছে মেখেলাখনো হৈ গ'ল মেখেলাখনতো 3 লাইন কৰিয়ে দিছোঁ আপোনালোকে কেনেকুৱা পাই জনাব কেনেকুৱা লাগিছে আপোনালোকে সেইটোও মোক জনাব মই কাপোৰযোৰ পিন্ধি পেলাই আপোনালোকক দেখালোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু যদিহে প্ৰথমবাৰৰ বাবে মোৰ চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে শ্বেয়াৰ কৰিব আপোনালোকৰ ঘৰৰ কোনোবা যদি এনেকুৱা আছে আপোনালোকে বনাই ল'ব পাৰে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে থেংক ইউ